Hello everyone. আজি আমি পঢ়িম ইলেক্ট্ৰিক ফ্লাক্সৰ বিষয়ে। ইলেক্ট্ৰিক ফ্লাক্স কাক কয় আৰু ইলেক্ট্ৰিক ফ্লাক্সৰ লগত ৰিলেটেড এটা ল আছে, গছ ল অফ ইলেক্ট্ৰষ্টেটিক্স, আৰু তাৰ কেইটামান এপ্লিকেশ্যন আছে, আমি সেইকেইটা ডিছকাছ কৰিম। ফাৰ্ষ্টতে ইলেক্ট্ৰিক ফ্লাক্স কাক কয়? ইলেক্ট্ৰিক ফ্লাক্স, বৈদ্যুতিক ফ্লাক্স। ইয়াৰ যদি চিম্বল এইটো মই লাগি দিছোঁ phi suffix e. Phi suffix e চিম্বলটোৱে ইলেক্ট্ৰিক ফ্লাক্স ৰিপ্ৰেজেণ্ট কৰে। সো ফ্লাক্স কি হয়? আমি জেনেৰেলি ইলেক্ট্ৰিক ফিল্ডৰ আইডিয়া জানো, ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কি হয় জানো, এটা পজিটিভ সোৰ্স চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কি জানো, নেগেটিভ সোৰ্স চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কি জানো, ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কি হয় জানো। সো তেনেকুৱা যদি ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক এখন সাৰফেসৰ মাজেদি পাস হৈ যায়, ইলেক্ট্ৰিক ফিল্ড লাইন যদি এখন সাৰফেসৰ মাজেদি পাৰ হৈ যায়, তেতিয়াহ'লে the number of electric field lines passing to the surface normally is called electric flux physically. Okay? So মই দেখাইছো ইয়াত এখন সাৰফেস, এইখন এখন প্লেন সাৰফেস, তাৰ মাজেদি কিছুমান ইলেক্ট্ৰিক ফিল্ড লাইন্স ক্ৰস কৰি গৈছে বা পাস হৈ গৈছে। এটা হল ইলেক্ট্ৰিক ফিল্ড লাইন, এটা হল ইলেক্ট্ৰিক ফিল্ড লাইন, এটা হল ইলেক্ট্ৰিক ফিল্ড লাইন। সো এইখিনি কি এখন এখন সাৰফেস, তাৰ এৰিয়া থাকিব আৰু এইবিলাক কি ইলেক্ট্ৰিক ফিল্ড লাইন। কিন্তু এই সাৰফেসখনৰ যিটো সাৰফেস এৰিয়া ভেক্টৰ, সো এইটো হ'ব সাৰফেসখনৰ যিকোনো পইণ্টৰ পৰা পাৰপেণ্ডিকুলাৰ। এই এৰিয়াটো মই ds ভেক্টৰ নাম দিছো। সো ds ভেক্টৰ is the surface area vector of this surface at this point. Okay? এই পইণ্টত surface area vector ds আৰু integration of ds is equal to s, that is the total surface area of this surface. Total area of this surface. ds hol at a point of surface area vector which is perpendicular to the surface. And electric field and ds vector jitu angle, yar major jitu angle, moi ei angle to theta dhorisu, গতিকে ম্যাথমেটিক্যালি যেটো ডেফিনেশন হ'ব ইলেক্ট্রিক ফ্লাক্সৰ, সেই ডেফিনেশনটো মই কম যে ডট প্ৰডাক্ট অফ ইলেক্ট্রিক ফিল্ড এন্ড এৰিয়া ভেক্টৰ ইজ দ্য ইলেক্ট্রিক ফ্লাক্স। বাট ফিজিক্যালি নাম্বার অফ ইলেক্ট্রিক ফিল্ড লাইন্স passing through a surface is called the electric flux. Okay? Physically, number of electric field lines passing through a surface normally is called electric flux. Okay? So এই যেটা ফিল্ড লাইন, এই ফিল্ড লাইন বিটাই এই সারফেসটোৰ মাজেদি পাস হৈ গৈছে আৰু হিহঁতক কয় ইলেক্ট্ৰিক ফ্লাক্স। হিলখন ইউনিফৰ্ম বা নন ইউনিফৰ্ম যিয়ে হওক হ'ব পাৰে। Mathematically, phi suffix e is equal to surface integration of e vector dot ds vector. Mathematical electric flux or statement hole. This is the surface integral. আমি যেহেতু ইয়াত ভেরিয়েবল কোয়ান্টিটি টু সারফেস এরিয়া লৈছো, ইন্টিগ্রেশন টু ক্লোজ ইন্টিগ্রেশন
ক্লোজ ইন্টিগ্রেশন সারফেস ইন্টিগ্রেশন বুলি কম যদি কনভাকে কিবা এটা বস্তু লিনিয়াৰ হয় স্ট্রেট কন্ডাক্টৰ হয় এতিয়া আমি লাইন ইন্টিগ্রেল কৰিম তেতিয়ালে এনেকে সিম্বলটো দি এল লিখিম ঠিক তেনেকে যদি ভলিউম হয় কিউব হয় স্ফেরিক্যাল অবজেক্ট হয় তেতিয়া আমি ভলিউম ইন্টিগ্রেল কৰো ইয়াত এটা ভি লিখিম এটা ক্লোজ সিম্বলটো দিয়া হয় ক্লোজ মিন্স টোটাল but integration means total close integration বুলি আমি তাক কওঁ আৰু mathematically phi e is equal to surface integration of E vector okay dot ds vector and the E vector is the electric field and ds vector is the area vector at this point on this surface okay our mathematical statement to be but এটো কি প্রোডাক্ট ডট প্রোডাক্ট গতিকে যদি আমি এনেকৈ লিখিব পাৰো ই phi suffix e equal to surface integration of e ds cos theta okay this is equation number 1 this is equation number 2 mathematically what mathematically dot product asile dot product of E vector and ds vector E ds cos theta where theta is the angle between electric field and area vector okay theta is the angle between E vector and ds vector where theta is the angle between E vector and ds vectors right but theta jikunu angle hobo pare suppose electric field lines bila ei surface khonar majedi perpendicularly pass hoi goise dhori luwa ei electric field line bur jodi perpendicularly surface khonar majedi pass hoy tetia hole electric field line dal aru area vector parallel hoi jabo আৰু প্যারালাল হলে থিটা কিমান হ'ব 0 ডিগ্ৰী হলে 0 ডিগ্ৰী আৰু cos 0 1 আমি হেতু কম পজিটিভ ফ্লাক্স ওকে যদি ইলেক্ট্ৰিক ফিল্ড লাইন ডাল সারফেস খনৰ লগত প্যারালাল যদি এই ইলেক্ট্ৰিক ফিল্ড খন এনেকুৱা হয় এই সারফেসৰ লগত প্যারালাল কে যায় থিটা কিমান হ'ব 90 ডিগ্ৰী ds vector আৰু electric field ৰ মাজৰ angle হ'ব 90 ডিগ্ৰী আৰু cos 90 কিমান হ'ব 0 আৰু cos 90 0 হলে electric flux ৰ ৰিজাল্টটো কি হ'ব 0 হেতু হ'ব 0 flux কেতিয়াবা এনেকৈ হ'ব পাৰে এৰিয়া ভেক্টৰটো ওপৰ ফালে আছে আপওয়াৰ্ড ডাইৰেকচনত আছে ইলেক্ট্ৰিক ফিল্ড খন আগত তললৈ হ'ব পাৰে ডাউনৱাৰ্ড ডাইৰেকচন থাকিব পাৰে তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ড আৰু ds ৰ মাজৰ এংগল হ'ব 180 ডিগ্ৰী আৰু cos 180 ডিগ্ৰী কিমান হ'ব -1 আৰু আমি ফ্লাক্স কি পাম নেগেটিভত পাম আমি হেতু কম নেগেটিভ ফ্লাক্স গতিকে থিটা যদি 0 বা 90 বা 180 ডিগ্ৰী হ'ব হয় তেতিয়া হলে আমি পজিটিভ 0 আৰু নেগেটিভ ফ্লাক্স পাম গতিকে ফ্লাক্স may be positive negative and 0 from question 2 আমি যদি এই কন্ডিশন কিটা অ্যাপ্লাই করি number 1 if theta 0 degree then cos 0 1 therefore electric flux is equal to integration of E ds which is known as positive flux হবে না cos 0 হলে 1 পাওয়ার ইনফিনিটি হবে গতিকে এটা পজিটিভ ফ্লাক্স বুলি কম number 2 if theta 90 degree then cos 90 result কি হ'ব 0 and therefore electric flux হ'ব কিমান 0 আমি হেতু কম 0 flux কোৰ পৰা পাইছো এই কোৱেশ্চনটোৰ পৰা পাইছো
cos 90 0 হৈ যাব আৰু এই রাইট হ্যান্ড সাইডটো 0 হৈ যাব এই কাৰণে phi e হ'ব 0 তাক আমি 0 প্লাস বুলি কম হলে যদি থিটা 180 ডিগ্ৰী হয় 180 ডিগ্ৰী then cos 180 result কি হ'ব result হ'ব -1 therefore electric flux হ'ব এই ইকুয়েশনৰ পৰা মাইনাস টো আগলৈ গুচি আহিব minus e vector minus integration of e vector dot ds vector আমি কি বুলি কম negative flux okay negative flux গতিকে থিটা 0 ডিগ্ৰী হ'বলৈ হলে ইলেক্ট্ৰিক ফিল্ড আৰু ds ভেক্টৰ প্যাৰালেল হ'ব লাগিব মানে ইলেক্ট্ৰিক ফিল্ড লাইনডাল সাৰফেস কোনৰ মাজেদি পাৰপেন্ডিকুলাৰলি পাস হ'ব লাগিব তেতিয়া হলে পজিটিভ ফ্লাক্স হ'ব cos 0 ডিগ্ৰী যদি ইলেক্ট্ৰিক ফিল্ডখন সাৰফেস কোনৰ লগত প্যাৰালেল হয় তেতিয়া হলে প্যাৰালেল যদি হয় তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ মাজৰ এংগল কিমান হ'ব থিটা 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হলে আমি তাক ফ্লাক্স বুলি ক'ব নোৱাৰো মুঠতে সাৰফেস কোনৰ মাজেদি পাস হৈ যাব লাগিব এনেকে প্যাৰালেলি গলে কি ইলেক্ট্ৰিক ফ্লাক্স নহয় আকৌ যদি ইলেক্ট্ৰিক ফিল্ডখন যদি তললৈ থাকে পাৰপেন্ডিকুলাৰলি ডাউনৱাৰ্ড ডাইৰেকশন থাকে এৰিয়া ভেক্টৰ লগত এংগল হ'ব তেতিয়া 180 ডিগ্ৰী আৰু 180 ডিগ্ৰী এংগল হলে আমাৰ কি হ'ব ফ্লাক্স হ'ব নিগেটিভ গতিকে ইলেক্ট্ৰিক ফ্লাক্স পজিটিভ 0 বা নিগেটিভ হ'ব পাৰে ঠিক আছে মই আকৰবাৰ কৈছো কি যে আমি যদি এই ইলেক্ট্ৰিক ফিল্ড লাইনবোৰ এখন সাৰফেসৰ মাজেদি পাস হ'বলৈ দিও তেতিয়া হলে সেই ইলেক্ট্ৰিক ফিল্ড লাইনছখিনিক ইলেক্ট্ৰিক ফ্লাক্স বুলি ক'ব আৰু ম্যাথমেটিক্যালি ইলেক্ট্ৰিক ফ্লাক্সৰ ডেফিনিশনটো হ'ল phi suffix e multiplication of e vector dot ds vector মানে e ds cos theta আৰু theta যদি 0 ডিগ্ৰী হয় তেতিয়া হলে cos 01 তেতিয়া হলে পজিটিভ ফ্লাক্স থিটা যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে আমি তাক কম 0 ফ্লাক্স আৰু থিটা যদি তেতিয়াহ'লে 180 ডিগ্ৰী হয় আমি তাক কম নেগেটিভ ফ্লাক্স বুজি পাইছানে মই ফ্লাক্সৰ ডেফিনিশনটো কি কলো ইলেক্ট্ৰিক ফ্লাক্স phi suffix e equal to surface integration of e vector dot ds vector it is called mathematical definition of electric flux dot product of electric field and area vector হেকাৰণে আমাৰ মাজৰ এংগলটো কি আহিছিলে e vector মাজৰ এংগল কি হ'ব e ds cos theta ওকে হেল্ল এতিয়া এই ইলেক্ট্ৰিক ফ্লাক্সৰ লগত ৰিলেটেড এটা ল আছে যাক আমি কম Gauss law of electrostatics Gauss law of electrostatics তাৰ কেইটামান এপ্লিকেশন আমি কৰিব লাগিব আৰু লটোৰ ষ্টেটমেন্টটো কি হয় মই কৈ আছো Next I have Gauss law of electrostatics. GAUSS law of electrostatics. According to this law, electric flux linked with a closed surface is equal to the 1 by epsilon naught times the total charge enclosed by the surface. যিখন সারফেসৰ কথা মই ডিসকাস কৰিছিলো
যিখন সারফেসৰ মাজেদি ইলেক্ট্ৰিক ফিল্ড লাইনস পাস হৈ বা ক্ৰস কৰি গুচি যায় সেই সারফেসখনত কিছুমান চাৰ্জ থাকিব লাগিব চাৰ্জ যেনে ধৰি লৈছো পজিটিভ চাৰ্জ q এই সারফেসখনত কন্ডাক্টিং হ'ব লাগিব বা যিখন সারফেসৰ মাজেদি ইলেক্ট্ৰিক ফিল্ড লাইনবোৰ পাস হৈ যায় এই সারফেসখনত চাৰ্জ থাকিব লাগিব আৰু এই সারফেসখনৰ টোটাল চাৰ্জ q is equal to plus minus n into e পাইছিলো আমি এইটো কোয়ান্টাইজেশন অফ চাৰ্জৰ যেটো প্ৰপাৰ্টি আছিল কোয়ান্টাইজেশন অফ চাৰ্জ আমি ডিসকাস কৰি আহিছো অলৰেডি আৰু ইয়াত আমাক সেই টোটাল চাৰ্জ q2 লাগিব কোনটো চাৰ্জ লাগিব এই সারফেসখনৰ যিমান 1 2 3 4 5 6 7 8 9 then 9 into 1.6 into 10 to the power minus 19 coulomb এই টোটাল চাৰ্জ তলত দৰকাৰ হ'ব আৰু যেটো স্টেটমেন্ট hey statement লৈ হ'ব আমাৰ মানে টোটাল চাৰ্জৰ লৈ আমি এটা স্টেটমেন্ট বনাইছো যে ইলেক্ট্ৰিক ফ্লাক্স টু ডিপেন্ড কৰিব সেই কন্ডাক্টিং শীটখনৰ বা সেই সাৰফেসখনৰ থকা টোটাল চাৰ্জৰ ওপৰত আমি সেই লটো প্ৰুফ কৰিব পাৰিম কৰি আছো according to this law total electric flux linked with a closed surface total electric flux linked with a closed surface is equal to the 1 by epsilon naught times the total charge enclosed by the surface. According to this law, total electric flux linked with a closed surface is equal to the 1 by epsilon naught times the total charge enclosed by the surface. Total charge means capital Q. This one. Total charge. Okay? So mathematically, electric flux or symbol phi suffix c equal to close integration of E vector dot ds vector is equal to what? Q by epsilon naught. It will to our mathematical expression to a statement. Total flux phi E mana flux is equal to E vector dot ds vector. Already I have definition kolu E vector dot ds vector is equal to Q by epsilon naught. Q means total charge of this surface and epsilon naught is the permittivity in free space. So statement to mathematical form to etu aru kenake ami Q by epsilon naught palu etu ami proof koribo parim aru he proof to moi kori asu bhalke sai loa law to statement. Gauss law of electrostatics, total electric flux linked with a closed surface is equal to the 1 by epsilon naught times the total charge enclosed by the surface, and this total charge is Q is equal to plus minus n. If the surface contains positive charge, then plus n, and if the surface contains negative charge, then minus n. Where n is the number of charge 1 2 3 4 5 6 7 8 9, and E is the charge of an electron, and charge of an electron is 1.6 into 10 to the power minus 19 coulomb. আমি হেতু ইয়াত টোটাল চাৰ্জ কথা কৈ আছো Q. Okay? আমি এতিয়া এইটো স্টেটমেন্ট কেনেকৈ পালো হেতু প্ৰুফ কৰিম আৰু সেই প্ৰুফটো মই ইয়াৰ পিছত কৰি আছো প্ৰুফ বুলি লিখিবা এই স্টেটমেন্টৰ প্ৰুফ.
proof of Gauss law of electrostatics. Suppose মোৰ ওচৰত এটা পজিটিভ source charge আছে এটো এই source charge to মই Q নাম দিছো আমি জানো যে electric field lines from this source are radially directed outward আমি জানো এই পজিটিভ source charge to পৰা যিবিলাক electric field lines ওলাব এগুলা এনেদৰে বাহিৰৰ ফালে থাকিব আৰু আমি হে চাৰ্জটো চাৰিফালে যদি এটা আমি ইমাজিনাৰী সারফেস কনসিডার কৰো যোনটো সারফেস আমি গaussian সারফেস বুলি ক'ব পাৰো এই সারফেসটি মানে এই বাউন্ডারিটোৱে ইলেক্ট্ৰিক ফিল্ড খন ৰিপ্ৰেজেন্ট কৰিছে বা এই বাউন্ডারিটোৱে ভিতৰখিনি হৈছে ইলেক্ট্ৰিক ফিল্ড আমি হে লাইনস কিনি বা হে বাউন্ডারিটো যেটো স্ফেৰিকেল শেপৰ হ'ব হে বাউন্ডারিটো গaussian সারফেস বা গaussian বাউন্ডারি বা গaussian স্ফেৰিকেল সারফেস বুলি কনসিডাৰ কৰিব পাৰো আৰু এই সারফেসটো মই বোৰ্ডত অকাৰ কাৰণে সার্কুলার লিখিয়া লাগিছে বাট আমি ইমাজিন কৰিব লাগিব যে এই সারফেসটো স্ফেরিকেল সারফেস এই যেটো বাউন্ডারি মই দেখাইছো ড্যাশ লাইনত এই বাউন্ডারিটো এটা ফুটবলৰ সারফেস বুলি চিন্তা কৰিলো এটা ফুটবল আছে ফুটবলটোৰ সারফেসটো স্ফেরিকেল শেপৰ ওকে আৰু এই ফুটবলটোৰ চেন্টাৰত কেন্দ্ৰত এই চাৰ্জটো আছে কি চাৰ্জ কিউ যেটো সোর্স চার্জ আৰু ফুটবলটোৰ সারফেসলৈকে কি হৈছে এনেকে ইলেক্ট্ৰিক ফিল্ড লাইনবোৰ ফুটবল সারফেস তেনেকুৱা কাৰ্ভ সারফেস তাত এনেকে ইলেক্ট্ৰিক ফিল্ড লাইনবোৰ আছে ইয়াত আৰু সেই সারফেসটোৰ যদি সারফেস এৰিয়া লাগে সেই সারফেসটোৰ যদি সারফেস এৰিয়া মই কিবা পইণ্টত পি পইণ্টত চিন্তা কৰি চাও তেলে সেই সারফেসটোৰ পৰা পারপেন্ডিকুলাৰ এটা হ'ব হেতুৱে এৰিয়া ভেক্টৰ সারফেস এৰিয়া ভেক্টৰ ৰিপ্ৰেজেন্ট কৰিব আৰু এই লাইনডাল কি লাইন এই লাইনডাল হৈছে ইলেক্ট্ৰিক ফিল্ড লাইন ওটিকে পি পইণ্টটো এই যেটো গাউসিয়ান সারফেস যেটো মই স্ফেরিকেল শেপৰ বুলি ক'লো স্ফেরিকেল আৰু এই সারফেসটোৰ পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰ কি হৈছে সেম ডাইৰেকশনত আছে সো ইয়াত থিটা কিমান হ'ব এংগল বিটুইন ই ভেক্টৰ এণ্ড ডিএস ভেক্টৰ কি হ'ব 0 হ'ব ফ্লাক্স কি হ'ব পজিটিভ হ'ব মানে ইয়াত আমি পজিটিভ ফ্লাক্স পাম কথাটো ক্লিয়াৰ হৈছে নে নাই ভালকে চিন্তা কৰি চোৱা মই কি কৈছো যে এই সারফেসটো কি এটা ফুটবলৰ সারফেস স্ফেরিকেল সারফেস হে স্ফেরিকেল সারফেসটোৰ এই চেন্টাৰত এই চাৰ্জটো আছে কিউ আৰু হে কিউৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক সারফেসটো ফালে এনেকে আছে ওকে এনেকে ইলেক্ট্ৰিক ফিল্ড আছে এই সারফেসটোৰ ওপৰত কি আছে ফিল্ড লাইনডাল পারপেন্ডিকুলাৰলি আছে এইটো আৰু সেই সারফেসটোৰ ওপৰত পি পইণ্ট যদি কনসিডাৰ কৰো পি পইণ্ট ইলেক্ট্ৰিক ফ্লাক্স ইলেক্ট্রিক যেটো সারফেস এৰিয়া এটো হ'ব তাৰ পৰা পারপেন্ডিকুলাৰ এণ্ড ইন্টিগ্ৰেশন অফ ds is equal to s that is the total surface area of this spherical surface integration of ds is the surface area at point p on the surface but integration of ds is equal to s that is the total surface area of this spherical surface right okay now electric flux at point p from the figure electric flux at point p phi suffix e is equal to integration of e vector dot ds vector okay এটা আমি ফ্লাক্সৰ ডেফিনেশন জানো p পইণ্টত মই e suffix বা phi suffix e লিখিছো integration of e ds cos theta but here
theta 0 degree because electric field and area vector parallel. Theta 0, cos 0, cos 0, cos 0 1. So electric flux positive. Cos 0 1. So E constant, integration of ds. E is equal to 1 by 4 pi epsilon naught. This E is equal to 1 to epsilon naught Q by R, and R is the distance. R is the radius or the distance between the point P and the Sars cube. R into integration of ds, that is the total surface area. What? 4 pi R square. Okay? Integration of ds means total surface area of the sphericals of this spherical surface, and surface area of spherical surface is 4 pi R square. Formula of surface area of a spherical surface is 4 pi R square. Okay? So here R, here R square cancel, 4 pi cancel. So what? Q by epsilon naught. Q by epsilon naught. So another আমি proof কৰিব পাৰো যে electric flux is equal to Q by epsilon naught. হৈ গ'ল, Gauss law proof হৈ গ'ল, 1 by epsilon naught total charge পাই গ'ল। গতিকে ইলেক্ট্ৰিক ফিল্ডৰ আমি এক্সপ্ৰেছনটো পাই আহিছো আগত 1 by 4 pi epsilon naught Q by R square, and integration of ds মানে হ'ল total surface area কিমান 4 pi R square. 4 by 4 pi cancel, R square cancel, Q by epsilon থাকে, Q by epsilon naught, and হেতু আমি Gauss law proof কৰিলো। বুজি পালা? ক্লিয়াৰ হৈছে কথাটো? ভালকে চাই লবা, উপৰটো ভালকে দিয়া আছে, ভালকে চাই লবা। ওকে? গতিকে proof of Gauss law ইমানেই। গতিকে আজি এই ক্লাছত ইমানেই থাকিল। নেক্সট ক্লাছত আমি এপ্লিকেশন অফ Gauss law ডিসকাস কৰিম। থ্যাংক ইউ।